মৰিগাঁও আৰক্ষীৰ বৃহৎ অভিযান গুৱাহাটীসহ জিলাখনৰ বিভিন্ন ঠাইত অভিযান চলাই একে নিশাই গ্ৰেপ্তাৰ 14টা চাইবাৰ অপৰাধী। পূৰ্বে চাইবাৰ অপৰাধ কৰি আৰক্ষীৰ জালত পৰা অপৰাধীয়ে চুলি লগাই সলনি কৰিছিল নিজৰ ৰূপ আৰু পুনৰ কৰিছিল একেই অপৰাধ। গুৱাহাটী হেঙেৰাবাৰী ভাড়াঘৰত গ্ৰেপ্তাৰ আতাবুৰ আৰু ৰফিকুলৰ পৰা উদ্ধাৰ 152খন চিম আৰু চাইবাৰত ব্যৱহৃত সামগ্ৰী। দুয়োৰে ঘৰ মৈৰাবাৰীত যদিও বৰ্তমান গুৱাহাটীৰ পৰা চলাই আছে চাইবাৰ অপৰাধ। মৈৰাবাৰী বুঢ়াগাঁও আৰু লাহৰীঘাট থানা এলেকাত গ্ৰেপ্তাৰ আয়ুব ৰিহান ছিদ্দিক, আফজালুৰ ৰহমান, মেহদি আলম, ছামিম আলম, আছাদুল্লাহ নেকিবুৰ, ইনামুল, মতিবুৰ, কাব্বাল, আক্ৰামুল, আয়ুব আৰু আছাদুল্লাহ। চাইবাৰ অপৰাধীকেইটাৰ পৰা উদ্ধাৰ হ'ল 396খন চিম কাৰ্ড, পেন কাৰ্ড 11খন, 2খন চাৰিচকীয়া বাহন, আইফোনসহ মোবাইল 36টা আৰু ATM 25খন আৰু চেকবুক। উল্লেখ্য যে ধৃত ইনমুল, আছাদুল্লাহ, আতাবুৰ ইয়াৰ পূৰ্বে চাইবাৰ অপৰাধ কৰি গৈছিল জেললৈ। ওলাই আহি পুনৰ একেই অপৰাধত নামি পৰিছে। আতাবুৰ নামৰ এই অপৰাধীয়ে ইয়াৰ আগতে আছিল চাইবাৰৰ মাষ্টাৰ মাইণ্ড। তেতিয়া এই অপৰাধীৰ নাছিল মূৰৰ চুলি আৰু এইবাৰ মূৰৰ চুলি ট্ৰেন্সপ্লাণ্ট কৰি নিজক আৰক্ষীৰ পৰা বচাই চলাই আছিল চাইবাৰ অপৰাধ। এইবাৰ অপৰাধীয়ে বিভিন্ন বিত্তীয় প্ৰতিষ্ঠানৰ পৰা ভুৱা চিম, আধাৰ কাৰ্ড, পাছবুক ব্যৱহাৰ কৰি সৰকাই লক্ষ লক্ষ টকা। শেহতীয়াকৈ এক্সিছ বেংকৰ পৰা 10 কোটি টকা সৰলকি কৰিছিল ক্ৰেডিট কাৰ্ডৰ দ্বাৰা। উল্লেখ্য যে আৰক্ষীৰ জালত পৰা চাইবাৰ অপৰাধীকেইটাৰ ভিতৰত এজন গাঁওৰক্ষী বাহিনীৰ সম্পাদকৰ পুত্ৰও আছে। আমাৰ আপোনালোকে জানে যে মৰিগাঁও পুলিচে বিগত প্ৰায় 1.5 বছৰে চাইবাৰ অপৰাধী অৰ্থাৎ যিসকল ফাইনেন্সিয়েল ফ্ৰডষ্টাৰ এইসকলৰ বিৰুদ্ধে ধাৰাবাহিকভাৱে অভিযান চলাই আছে। আৰু ইতিমধ্যে সময়ে সময়ে আপোনালোকে গম পাইছে যে আমি তেনেকৈ বহুকেইজন তেনেকুৱা অপৰাধী আমি আটক কৰিছোঁ, জেল হাউচত আছে। আৰু যিবোৰ কেছত তেওঁলোক ইতিমধ্যে আটক কৰা হৈছে বা এৰেষ্ট কৰা হৈছে বা জেলত পঠোৱা হৈছে সেইবিলাকৰ আমি চাৰ্জশ্বিটো মাৰিছোঁ। চ' সেই অভিযানৰ যিটো অংশস্বৰূপে আমাৰ যোৱাকালি আমি মৰিগাঁও পুলিচে আমি কেইবাটাও দলত বিভক্ত হৈ পেলাই গুৱাহাটীকে ধৰি মৰিগাঁও জিলাৰ বিশেষকৈ লাহৰীঘাট, মৈৰাবাৰী, বুঢ়াগাঁও এই অঞ্চলবিলাকত আমি অভিযান চলাইছিলোঁ। আৰু আমাৰ ওচৰত বিভিন্ন খবৰ আহি আছিলে যোৱা কিছুদিনৰ পৰা যে মৈৰাবাৰী অঞ্চলৰ, লাহৰীঘাট অঞ্চলৰ তেনেকুৱা কেইবাজনো যুৱক, কেইবাজনো এনেকুৱা ছাছপেক্টেড অপৰাধী যি ফাইনেন্সিয়েল ফ্ৰড বা যাক আমি কওঁ যে তেওঁলোকে অনলাইন এপছ বা এইবিলাক ভুৱা তথ্য, ভুৱা আধাৰ কাৰ্ড বনায়, ফেক পেন কাৰ্ড বনায়, ফেক ফটোগ্ৰাফ বেলেগৰ পেষ্টিং কৰি পেলাই বিভিন্ন কোম্পানীক তেওঁলোকে সৰ্বশান্ত কৰিছে, বহুত মানুহক তেওঁলোকে সৰ্বশান্ত কৰিছে। তো সেনেকুৱা তথ্য আমাৰ ওচৰত আহি আছিলে। আৰু যোৱাকালি আমি তেনেকৈ বিভিন্ন টীমত বিভক্ত হৈ পেলাই প্ৰথমতে আমি গুৱাহাটীত আমি ৰেড মাৰিলোঁ, গুৱাহাটী দিছপুৰ পুলিচৰ সহযোগত হেঙেৰাবাৰীত। আৰু হেঙেৰাবাৰীৰ পৰা আমি 2জনক আটক কৰিলোঁ। মৰিগাঁৱৰ পৰা শশীকান্ত বৰদলৈৰ ৰিপৰ্ট, টাইম অফ আছাম।